নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো সাম্প্ৰতিক ঘটনা প্ৰবাহ 2026ৰ সিৰিজটোৰ আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আজি ওমেন্স প্ৰিমিয়াৰ লীগ 2026 অৰ্থাৎ WPL 2026ৰ আমি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স খিনি ডিসকাস কৰিম ভিডিঅ'টো MCQৰ লগত আমি ডিটেইলছত ডিসকাস কৰিম গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু ইয়াৰ লগতে আপোনালোকে যদি 2026 চনৰ কাৰেন্ট এফেয়াৰ্সৰ বুকলেটখন আমাৰ চেনেলটোৰ লব বুলি ভাবিছে তেনেহলে এইখন বুকলেটখন ৰেডি কৰা হৈছে জানুৱাৰী মাহৰ বাবে 150ৰো অধিক MCQ অলৰেডি ইনক্লুড কৰা হৈছে লগতে পদ্ম বঁটা গোল্ডেন গ্লোব এৱাৰ্ডছ ইউনিয়ন বাজেট এইবিলাক স্পেচিফিক টপিক ইনক্লুড কৰা হৈছে লগতে এক্সট্ৰাকে আপোনালোকে আসাম স্পেচিফিক PDF খন পাব সো এই বুকলেটখন আপোনালোকে যদি লব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি PDF খন পাৰচেজ কৰিব পাৰে So, Women's Premier League এইটো 4th edition আছিলে অৰ্থাৎ চতুৰ্থ সংস্কৰণ আছিলে স্পন্সৰ আছিলে টাটা গ্ৰুপ ইয়াৰে যদি আমি স্ন্যাপশ্বট খিনি চাও 2026 চনৰ চ্যাম্পিয়ন হল ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালোৰ এটো দ্বিতীয়টো টাইটেল হয় RCB ৰ ৰানাৰ্ছ আপ কোন আছিলে 2026 চনৰ দিল্লী ক্যাপিটালছ লগতে এটা আমি পঢ়িলো RCB owned by 6 উইকেট 6 উইকেটত RCB জয়লাভ কৰে 9 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল টুৰ্নামেন্টখন ভেন্যু আছিল দুখন মুম্বাইত DY পাটিল ষ্টেডিয়াম আৰু ভাদৰদাৰাৰ BCSL ষ্টেডিয়াম লগতে ফৰমেটটো আছিল T20 ফৰমেট সো এতিয়া আমি MCQ খিনি ডিসকাস কৰিম which team won the title of Women's Premier League WPL in 2026 অলপ আগতে আমি পঢ়িলো RCB হৈছে চ্যাম্পিয়ন 2026 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ তো RCB এ দিল্লী ক্যাপিটালছক হৰুৱাই ফাইনাল খেলখনত 6 উইকেটত আৰু ইটো RCB ৰ দ্বিতীয়টো টাইটেল হয় সেকেন্ড টাইটেল হয় এটো মনত ৰাখিব লগতে এটা হিষ্ট্ৰী অৰ্থাৎ ৰেকৰ্ড কৰিছে RCB এ যে 204 ৰান তেখেত RCB দলটোৱে চেছ কৰিছে অৰ্থাৎ এটো হাইয়েষ্ট ৰান চেছ হয় ইন WPL হিষ্ট্ৰী Next question to is which team is the runners up in WPL 2026 তো runners up দলটো দিল্লী ক্যাপিটাল অলপ আগতে আমি পঢ়িলো আৰু দিল্লী ক্যাপিটাল দলটোৱে হৈছে একমাত্ৰ দল যেটো দলে গোটেইকিটা সিজন অৰ্থাৎ এতিয়ালৈকে 4টা সিজন হৈছে WPL ৰ তো 4টা সিজনতে ফাইনাল খেলা দলটো হৈছে দিল্লী ক্যাপিটালছ গোটেইখন ফাইনালতে খেলিছে Next question to is which edition of Women's Premier League was organized in the year 2026 তো 2026 চনৰ এইটো মহিলা প্ৰিমিয়াৰ লীগৰ কিমান সংখ্যক সংস্কৰণ আছিল অলপ আগতে পঢ়িলো 4th edition চতুৰ্থ সংস্কৰণ আছিল এইটো প্ৰথমবাৰ অনুষ্ঠিত হৈছিল 2023 চনত তাৰ পিছত 24 25 আৰু এইবাৰ 26 Next question to is who won the orange cap in the Women's Premier League 2026 for scoring the most run অৰ্থাৎ orange cap কমলা ৰঙৰ কেপটো দিয়া হয় আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা খেলুৱৈ গৰাকী orange cap লাভ কৰে স্মৃতি মান্ধানাই RCB ৰ ক্যাপ্টেইন হয় স্মৃতি মান্ধানা সো ইয়াতে চাব পাৰে স্মৃতি মান্ধানাই টোটাল 377 ৰান কৰে গোটেই টুৰ্নামেন্টটো আৰু RCB ৰ ক্যাপ্টেইন হয় তেখেত Next question to is who won the purple cap in the WPL 2026 for taking the most wickets তো orange cap যেনেকৈ আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ গৰাকীক প্ৰদান কৰা হয় তো purple cap টো আটাইতকৈ বেছি উইকেট লোৱা খেলুৱৈ গৰাকীক দিয়া হয় তো আটাইতকৈ বেছি উইকেট লৈছিলে সোফি ডিভাইনে অপশন D2 হ'ব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে সোফি ডিভাইনে টোটাল 17টা উইকেট লবলৈ সক্ষম হয় কোটি টুৰ্নামেন্টত আৰু তেখেত গুজৰাট জায়ান্টছৰ খেলুৱৈ হয় আৰু তেখেতে পাৰ্পল কেপ জয়লাভ কৰাৰ লগতে 5 লাখ নগদ টকা লাভ কৰে Next question to is who was named the most valuable player MVP of the WPL 2026 series অৰ্থাৎ 2026ৰ Women's Premier League most valuable player গৰাকী হৈছে সোফি ডিভাইন তেখেতৰ পইণ্ট আছিল 255.5 তো সোফি ডিভাইনে 17টা উইকেট লোৱাৰ লগতে গোটেই টুৰ্নামেন্টত
243 ৰান কৰে 9খন মেচত Next question to is who was the most expensive player in the WPL 2026 auction? তো আটাইতকৈ দামী খেলুৱৈ কোনগৰাকী আছিলে 2026 চনৰ WPL ৰ এখেতে আছিলে এখেতৰ নাম হৈছে দীপ্তি শৰ্মা অপচন বি টো হ'ব শুদ্ধ উত্তৰ সো অকচনত দীপ্তি শৰ্মা ইউপি ওৰিয়াৰ্ছ দলটোৱে 3.2 crore টকাত কিনে Next question to is which cities hosted the WPL 2026 matches? তো WPL 2026 ৰ খেলসমূহ কোনবোৰ চহৰত আয়োজন কৰা হৈছিল? ভিডিওটোৰ প্ৰথমতে আমি পঢ়িছিলো দুখন চহৰত আয়োজন কৰা হৈছিল চহৰ দুখন হৈছে মুম্বাই আৰু ভাদোদৰা Next question is where was the final match of WPL 2026 played? তো ফাইনাল ম্যাচখন খেলিছিলে BCA অৰ্থাৎ ভাদোদৰাৰ এই BCA স্টেডিয়ামখনত Next question to is which team won Fair Play Award in WPL 2026? তো Fair Play Award লাভ কৰে মুম্বাই ইণ্ডিয়ানছ দলটোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is who became the first batter to score a century in the history of Women's Premier League? তো 2026 চনত প্ৰথমবাৰৰ বাবে Women's Premier Leagueত সেঞ্চুৰী কৰিছিলে এখেতৰ নাম হৈছে নেট স্কিভিয়াৰ ব্ৰাণ্ড তো মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ হয় এখেতে শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটসম্যান হৈছে Next question to is who was named the emerging player of the season in WPL 2026? WPL 2026ত উদীয়মান খেলুৱৈ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে তো emerging player of the season লাভ কৰিছে নন্দিনী শৰ্মাই অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next question to is which player hit the most number of sixes in WPL 2026? আটাইতকৈ বেছি 6 মৰা খেলুৱৈ গৰাকী হৈছে 2026 চনৰ হৰমনপ্ৰীত কৌৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is what was the prize money awarded to the winning team of the WPL 2026? তো বিজয়ী দলক কিমান টকাৰ পুৰস্কাৰৰ নগদ ধন প্ৰদান কৰা হৈছে এই 2026 চনৰ এডিশনটোত টোটাল 6 crore 6 কোটি টকা বিজয়ী দলটোক দিয়া হৈছে এটা চাব পাৰে আৰসিবি আছিল চ্যাম্পিয়ন 6 crore টকা এই দলটোক দিয়া হৈছে লগতে ৰানাৰ্ছ আপ আছিল দিল্লী দলটোক দিয়া হৈছিল 3 crore টকা Next question to is who was the most expensive overseas player in the WPL 2026 auction? তো আটাইতকৈ বেছি আটাইতকৈ দামী বিদেশী খেলুৱৈ গৰাকীৰ নাম কি আমি ক'ব লাগে 2026 চনৰ ওমেন্স প্ৰিমিয়াৰ লীগৰ এখেতে হৈছে এই গৰাকী খেলুৱৈ আটাইতকৈ দামী বিদেশী খেলুৱৈ এমেলিয়া কাৰ্ক মুম্বাই ইণ্ডিয়ানছৰ দলটোৰ খেলুৱৈ Next question is who became the most expensive uncapped player in the WPL 2026 auction? তো আটাইতকৈ দামী uncapped খেলুৱৈ অৰ্থাৎ নেশনেল টিমত যাৰ নাম নাই অনুষ্কা শৰ্মা হ'ব শুদ্ধ উত্তৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is which organization conducts the Women's Premier League? তো WPL মহিলা প্ৰিমিয়াৰ লীগ কোনটো সংস্থাই পৰিচালনা কৰে BCCI option B2 hobo correct. Next question to is who became the youngest debutant player in the history of the Women's Premier League? তো মহিলা প্ৰিমিয়াৰ লীগৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া খেলুৱৈ গৰাকী কোন মাত্ৰ 16 বছৰ বয়সতে 2026 চনত তেখেতে খেলিছে এখেতৰ নাম হৈছে দিয়া যাদৱ অপচন D2 হ'ব শুদ্ধ উত্তৰ Next question to is who was the title sponsor of WPL 2026? 2026 চনৰ টাইটেল স্পন্সৰ আছিল আমি পঢ়িলোৱে ভিডিওটোৰ প্ৰথমতে টাটা গ্ৰুপ তো আজিৰ ভিডিওটোৰ প্ৰশ্নটো হৈছে who was the captain of the runners up team in the 2026 WPL অৰ্থাৎ Women's Premier League তো runners up দলটো আছিল দিল্লী এই দিল্লী দলটোৰ ক্যাপ্টেইন গৰাকীৰ নাম আপোনালোকে ক'ব লাগে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট
12 months কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক MCQ আছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগতে এই টপিকবিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ হওক IPL 2025 আসাম বাজেট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেক ৰিলেটেড এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি হোৱাটছআপটো কৰি পিডিএফখন ল'ব পাৰে বাকি আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পালে তেনেহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে হাইপটো কৰি দিব মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপচনটো আহিব তলত যত কমেন্ট অপচনটো আহে তাতে হাইপটো কৰি দিব লগতে এসেনশিয়েল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ